আসসালামু আলাইকুম ওৰহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। মই আজি নেমুৰ আচাৰ বনালোঁ। এইটো একেবাৰে সহজ, আপোনালোকে বনাই খাব পাৰিব, বহুত টেষ্টি। এই ডাঙৰ ডাঙৰ নেমু, দীঘলীয়া কাজি নেমু বা যিকোনো নেমু হ'লেই হ'ল আৰু, কিন্তু বাকলিটো আপোনালোকে পেলাই ল'ব লাগিব। বাকলি পেলাই পিনি আপোনালোকে সৰু সৰু টুকুৰা কৰি ল'ব। আগদিনাখন নিমখ দি পিনি মেৰিনেট কৰি গোটেই ৰাতি থ'ব। তাৰ পিছদিনাখন চালনীত আপুনি ঢালি দিব, পানীখিনি পৰি যাব, তাৰপিছত নেমুখিনি থাকিব। তাতে আপুনি জলকীয়া, কেঁচা জলকীয়া টুকুৰা টুকুৰা কৰি দিব পাৰে, আদা নহৰু এইবিলাক কাটি সৰু সৰুকৈ দিব পাৰে বা গ্ৰেটাৰত হেৰি কৰি দিব পাৰে। এইবিলাক দিলে বহুত টেষ্টি হয়। তাৰপিছত আপুনি হেৰি কৰিব, কেৰাহীত তেল অকণমান বেছিকৈ দিব, দি পিনি